মই সিমান মানে এই কম সময়ৰ কাৰণে তেনেধৰণে মানে মন্ত্ৰিত্বৰ কাৰণে কোনো ধৰণৰ মানে এনেধৰণে হেঁচা প্ৰয়োগো কৰা নাই আৰু তেনেধৰণে ক'বৰ কাৰণে কোৱাও হোৱা নাছিল। যদি বেছি দিন থাকিলহেঁতেন তেতিয়া হয়তো এটা ৰিকুৱেষ্ট কৰিলোঁহেঁতেন, কিন্তু এই কম দিনৰ ভিতৰত মই যিহেতু কম দিনৰ ভিতৰত কামো দেখুৱাব নোৱাৰোঁ, গতিকে মোৰ যিহেতু সমষ্টিত মোৰ কাম যথেষ্টখিনি বাকী আছে, গতিকে সমষ্টিতে ব্যস্ত থাকিম। কম দিনৰ ভিতৰত লৈ কিবা লাভ আছে জানো? একোতো লাভ নাই। যদি বেছি দিন হ'লহেঁতেন তেতিয়াহ'লে সেইটো এটা সুকীয়া কথা থাকিলহেঁতেন। সেইকাৰণে ইণ্টাৰেষ্ট দিয়া নাই যে মন্ত্ৰী আৱাসখন সম্প্ৰসাৰণ হ'ব, আমাৰ এজিপিৰ পৰাই লাগিব, সেই বিষয়ত আমি গুৰুত্ব প্ৰদান কৰা নাই। অলপ দিনৰ কাৰণে এটা মন্ত্ৰী পদ লৈ মই সেই মন্ত্ৰীসভাৰ অলংকাৰ হৈ থাকিব বিচৰা নাই। মই যদি মন্ত্ৰীও কাম কৰিম, মই কাম কৰিবৰ কাৰণে মন্ত্ৰী হ'ম, অলংকাৰ হিচাপে মই মন্ত্ৰী পদ ল'ব বিচৰা নাই।